Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ এটি চেপ্টাৰ পাৰস্যত এ ভূমুকি। এই চেপ্টাৰটি লিখিছে ৰথীন্দ্ৰনাথ গোস্বামী দেৱে। এই চেপ্টাৰটিৰ পৰা যিবিলাক প্ৰশ্ন তোমালোকৰ আহিব পাৰে বা আগলৈ আহিছে সেইবিলাক প্ৰশ্ন ইয়াত আলোচনা কৰি দিম। তোমালোকে চোৱা আৰু যিবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে বিচাৰি নোপোৱা কমেন্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া বাকি চেপ্টাৰবিলাক আৰু বাকি সাবজেক্টবিলাকৰ ওপৰত ভিডিঅ'বিলাক পাই থাকিবলৈ। এতিয়া বলা দেৰি নকৰি আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। অতি চমু প্ৰশ্নাৱলীত দিয়া হৈছে ইৰাণৰ ৰাজধানীৰ নাম কি? 1 নম্বৰত 4 নম্বৰত চোৱা ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? 5 নম্বৰ ইৰাণীসকলে নৱবৰ্ষক কি বোলে? চমু প্ৰশ্নাৱলীত বহুত কেইটা প্ৰশ্ন তোমালোকে শিকিব লাগিব এইটো চেপ্টাৰৰ পৰা। 1 নম্বৰটো চোৱা ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। 2 নম্বৰ শিৰিন ইবাদীৰ এটি চমু পৰিচয় দিয়া। 3 নম্বৰ পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল, লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল? 4 নম্বৰ বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে? 5 নম্বৰ জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। 6 নম্বৰ বেহেশ্ত-ই-জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। 8 নম্বৰ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? 11 নম্বৰ শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। এই প্ৰশ্নবিলাক তোমালোকে শিকিব লাগিব আৰু কেইটামান অতিৰিক্তভাৱে বাছনি কৰি দিয়া হৈছে। বিগত বছৰবিলাকত যিবিলাক আহিছিল সেইবিলাকৰ পৰা এইকেইটা তোমালোকে শিকিবা। অতিৰিক্তভাৱে শিকিবলগীয়া প্ৰশ্নবিলাক চোৱা। 3 নম্বৰত দিয়া হৈছে বুশ্বেৰ কি? এইটো তোমালোকে শিকিবা। 5 নম্বৰ চোৱা মেহদী আৰু গাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? 12 নম্বৰ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি? 15 নম্বৰ আগা শব্দৰ অৰ্থ কি? 20 নম্বৰ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? 22 নম্বৰ কাৰ শাসনকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰে? 24 নম্বৰ ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? 30 নম্বৰ লেখকে থকা তেহৰানৰ হোটেলখনৰ নাম কি? এইবিলাক প্ৰশ্ন তোমালোকে চাব লাগিব। আৰু 2-3টামান কুৱেশ্যন আছে তোমালোকক দি দিছো, তোমালোকে এইখিনি লিখি ল'বা, লিখি লৈ শিকিবা, মনত ৰাখিবা এইবিলাকৰ পৰা তোমালোকৰ বহুখিনি কমন পৰি যাব। আৰু কেইটামান প্ৰশ্ন চোৱা। ইয়াত আৰু কেইটামান প্ৰশ্ন তোমালোকক দিয়া হৈছে কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল? 3 নম্বৰ স্লাম্বাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে? তাৰপিছত 6 নম্বৰ ন'ৰুজৰ নৈবেদ্যৰ 7 বিধ উপাচাৰ কি কি? 9 নম্বৰ ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা। 2 নম্বৰ ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। এইকেইটা তোমালোকে চাবা আৰু এটা কাম কৰিবা তোমালোকে পাঠভিত্তিক ব্যাকৰণ যিবিলাক আছে তাত যে 3 নম্বৰত কিছুমান শব্দ দিছে এই শব্দকেইটা 2 নম্বৰত দিয়া শব্দকেইটাৰ অৰ্থ এইকেইটা তোমালোকে ভালকৈ শিকি ল'বা। এই শব্দকেইটাৰ পৰা এটা প্ৰশ্ন আহিব পাৰে, গতিকে তোমালোক সকলোৱে এইকেইটাৰ এনসাৰ বিচাৰি উলিয়াই পঢ়িবা
আৰু যদি কোনো প্ৰশ্নৰ এনসাৰ তোমালোকে নোপোৱা উত্তৰৰ প্ৰয়োজন হয় তেতিয়াহলে কমেন্ট কৰিবা মই তাৰ উত্তৰ দিম তোমালোকক আৰু ভালকে পঢ়ি ভাল ৰিজাল্ট কৰিবলৈ তোমালোকে চেষ্টা কৰা আগলৈ প্ৰি ফাইনেল ফাইনেল এইবিলাক এক্সাম তোমালোকে দিবলগীয়া হৈ আছে এই এক্সাম বিলাকত তোমালোকৰ বহুখিনি কমন পৰিব আজিলৈ ইমানখিনি আগন্তুক ভিডিঅ'ত আকৌ লগ পাম তোমালোকক ধন্যবাদ